চতুৰ্থ স্কন্ধ পুৰঞ্জন চৰিত দেৱঋষি নাৰদৰ দ্বাৰা দশ প্ৰচেতসগণৰ প্ৰতি উপদেশ। তাকে আমি ছবিচন্দ আৰু পদচন্দত গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, আমি আলোচনাৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ কৃষ্ণ। চতুৰ্থ স্কন্ধ কৃষ্ণ ছবি। হে ৰাম কুশাৰু নন্দন ঋষি মৈত্ৰেয়ে কহন্ত কথা মহাভাগ বিদুৰৰ আগে দশ প্ৰচেতস পাছে বিষয় ভুঞ্জিয়াই আছে বিৰকতি ভৈলা কৰ্ম ভাগে। হে ৰাম ৰাম উপজিলা মহাজ্ঞান হৰি বিনা নাহি জ্ঞান মাধৱৰ সুৰি বচন ভাৰ্যা পুত্ৰ সমৰ্পিয়া পুত্ৰক ঐশ্বৰ্য দিয়া গৃহ এৰি গৈলা তপোবন। ৰাম ৰাম পশ্চিম দিশক যায় সাগৰ তীৰক পায় দশো ভাই বহিলা আসনে আত্মাক জানিবে লাগি শাস্ত্ৰ হব বিচাৰন্ত এহি নানাবিধ কৰ্ম গণে। হে ৰাম পূৰ্বত জৈল ঋষি জিথানত সিদ্ধ ভৈল হৰি গুৰু চৰণ প্ৰসাদে সেই স্থানে দখু ভাই তত্ত্ব বিচাৰি চাই আন এৰি পৰম আহ্লাদে। আমি মহামূঢ়মতী আপোনা হওক মহামহন্ত যি মহান দায়িত্ব সেৱকীৰ লগতে আপোনা হওক মহামহন্তই অৰ্পণ কৰিছে। আমি মহামূঢ়মতীক আমি সিমানৰ পাত্ৰ নহয়, আমাৰ নিজৰ বুলিবলৈ একো নাই। যি আছে বুলি আসনত বহুৱাই দিছে সেয়া আপোনা হওক মহামহন্তৰ আশীৰ্বাদৰ ফল। আমি মহামূঢ়মতীয়ে শিৰোগত কৰি এই নিৰ্দিষ্ট আসন ভাগিত উপবিষ্ট হোৱা হৈছে আৰু মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। আৰু মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়ি আমি ইতিমধ্যে আশ্ৰয় কৰা হৈছে কৃপালু গুৰুজনাৰ দ্বাৰা যি কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ দ্বাৰা প্ৰণয়ন হোৱা সংস্কৃত মূলৰ
কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ গাঁৱলীয়া নগৰীয়া সমস্ত জীৱৰ কল্যাণৰ অৰ্থে সমস্ত জীৱৰ কল্যাণ হোৱাকৈ কৃপালু গুৰুজনাই সুন্দৰভাৱে অসমীয়াত অনুবাদ কৰি দিছে আৰু আমি তাকে আশ্ৰয় কৰিবৰ বাবে আগবাঢ়ি এই মুহূৰ্তত দ্বাদশ স্কন্ধৰ সমাহাৰ মহাভাগৱতক চতুৰ্থ স্কন্ধ পুৰঞ্জন চৰিত ছবিভাগী আমি আশ্ৰয় কৰিবলৈ আগবাঢ়িব বিচৰা হৈছে আৰু আপোনাসক সমস্ত জনা সৰ্বজানন্তা ভাগৱত হ'ল উত্তম শাস্ত্ৰ কল্পতৰু পুৰাণৰ সূৰ্য মূল কাৰণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্তৰ ভিতৰত ভাগৱতকে কিয় উত্তম বুলি কোৱা হৈছে আমি সমস্ত জনাই এই কথাখিনি কম বেছি পৰিমাণে বুজি পাওঁ যে বাকী সমস্ততে ভাগৱতক বাদ দি একহৰণ পৰম তত্ত্বটো দৰ্শন পোৱা নাই যিটো কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ দ্বাৰা প্ৰণয়ন হোৱা মহাভাগৱত সংস্কৃতত থকা তাৰ পৰা সুন্দৰভাৱে সাৰ তত্ত্ব আনি আমি জীৱৰ কল্যাণ হোৱাকৈ প্ৰকাশ কৰিছে আমি সমস্ত জনাই এনেকৈ কম বেছি পৰিমাণে বুজি পাওঁ যে মহাভাগৱতেই হ'ল একমাত্ৰ উত্তম য'ত দেৱৰ্ষি নাৰদৰ কৃপা উপদেশ মহামুনি ব্যাসে আশ্ৰয় কৰিছে প্ৰথম স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছে হে ৰাম মোৰয় উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ ব্যাস তোমাৰ মতিছন্ন হৈছে উগুল থুগুল মন ইয়াৰ ঔষধটো মই তোমাক দিওঁ শুনা এভাগী শাস্ত্ৰ লিখা পুনশ্চ যাৰ নাম হ'ব মহাভাগৱত ইয়াত থাকিব কি কেৱল গোবিন্দ মহাপ্ৰভুৰ গুণ নাম ইয়াত প্ৰকাশমান হ'ব তুমি ইয়াত নিলিখিবা কি এৰাম কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক শৌক কৃষ্ণক সন্মুখ কাল মানে সময় সময়ৰ লগে লগে এটি শৰীৰধাৰী জীৱাত্মা স্বৰূপ মনুষ্যই কি কৰিব লাগে কি কৰিব নালাগে কোনটো ভাল কোনটো বেয়া কি উচিত কি অনুচিত সময়ৰ লগে লগে জীৱই নিজে বুজি পাব এইখিনি কথা বা এনে ধৰণৰ কথা তুমি ভাগৱতত নিলিখিবা কিন্তু বাকী 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত ইয়াক প্ৰাধান্য দিয়া হৈছে একমাত্ৰ ভাগৱতেই এনে এক উত্তম শাস্ত্ৰ য'ত কেৱল গোবিন্দ মহাপ্ৰভুৰ নাম নিহিত হৈ আছে যি নাম আশ্ৰয় কৰিলে জীৱৰ কল্যাণ নিশ্চিত এই সিদ্ধান্তটো আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ 2 নম্বৰ সিদ্ধান্ত হৈছে বাকী সকলোতে 1 2 3 4 5 6 লৈকে কিছু কিছু লক্ষণ যোগ হৈ আছে কিন্তু ভাগৱতেই একমাত্ৰ শাস্ত্ৰ য'ত 10 ভাগী লক্ষণ যুক্ত হৈ আছে
স্বৰ্গ, বিসৰ্গ, স্থান, পোষণ, অতি, মন্বন্তৰ, ঈশানুকথা, নিৰোধ, মুক্তি আৰু আশ্ৰয়। এই 10 ভাগী লক্ষণ ভাগৱতত আছে। 3 নম্বৰতে ভাগৱতে এনে এক উত্তম শাস্ত্ৰ য'ত 5 ভাগী প্ৰশ্নৰ চূড়ান্ত সিদ্ধান্ত ইয়াত উল্লেখ কৰা আছে। যি বা 5 ভাগী প্ৰশ্নক আশ্ৰয় কৰিলে জীৱই আৰু বেলেগ একো জানিবলৈ প্ৰয়োজন নাই। সেই 5 ভাগী প্ৰশ্ন হ'ল, প্ৰথম পৰীক্ষিত নামৰ জীৱ আত্মাৰ পদ্ম মুখখন্তে নিগৰিত হোৱা ভাৱনা ভক্তি ৰূপত প্ৰশ্ন প্ৰকাশ হৈছে। 1 নম্বৰতে প্ৰকাশ কৰিছে যে জীৱৰ কল্যাণ সাধন হয় ক'ত? ইয়াৰ উত্তৰ আমাক ভাগৱতে সুন্দৰভাৱে দেখাই দিছে। দ্বিতীয় প্ৰশ্নভাগী হ'ল যে সৰ্বশাস্ত্ৰৰ মূল সাৰ তত্ত্ব কি? ইয়াৰো উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে দিছে যে সকলো শাস্ত্ৰৰ সাৰ কি? 3 নম্বৰ প্ৰশ্নভাগী হ'ল ভগৱন্ত পুৰুষে এই ধৰাধামত হেনো সময়ে সময়ে অৱতৰণ হয়। কিন্তু অৱতৰণ সময়ে সময়ে হয় ঠিকেই আছে, অৱতৰণ হয় কিয়? এই কিয়ৰ উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। যিটো আমি কীৰ্তন গ্ৰন্থত গুৰুজনাৰ কৃপাৰ বশত সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ যে ভগৱন্ত পুৰুষে 24 বাৰ অৱতৰণ হৈছে, 24 অৱতাৰ। কিন্তু প্ৰত্যেকবাৰে অৱতৰণ হ'ব লগা হৈছে কিয়? এই কিয়ৰ উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে দাঙি ধৰিছে। 4 নম্বৰতে অৱতৰণ হয়, কিন্তু অৱতৰণ হৈ সেই অৱতাৰবিলাকত ভগৱন্ত পুৰুষে জীৱক কেনেকৈ কল্যাণ সাধন কৰে তাৰো উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে প্ৰদান কৰিছে। 5 নম্বৰ প্ৰশ্নভাগী হ'ল ভগৱন্তই অৱতৰণ হৈ পুনৰ যেতিয়া স্বধাম বৈকুণ্ঠলৈ গুচি যায় তেতিয়া ধৰ্ম নামৰ বস্তুটোৱে কাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে? ইয়াৰ উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে প্ৰদান কৰিছে। আৰু এই 5 ভাগী প্ৰশ্নক যদি জনা যায় বা জানিবলৈ চেষ্টা কৰা যায় তেতিয়াহ'লে এটি জীৱ এই সংসাৰৰ পৰা ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰে। আৰু প্ৰমাণ আমি সকলোৱে পাইছোঁ। 3 ভাগে গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে। ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰো উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম ৰাম চৰণে কৰোঁ প্ৰণাম। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম হ'ল নাম, দেৱৰ উত্তম হ'ল দৈৱকী নন্দন। এই 3টি উত্তম বস্তু আমি লাভ কৰিছোঁ গুৰুজনাৰ কৃপাৰ বশত। তাক আশ্ৰয় কৰিব লাগে কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে আৰু ভগৱন্ত পুৰুষৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব লাগে। এয়াই শাস্ত্ৰসন্মত গুৰুজনাৰ সুন্দৰ সিদ্ধান্ত, জীৱৰ প্ৰতি উপদেশ। আৰু এনে উপদেশকে প্ৰদান কৰিবৰ বাবে এই 4ৰ্থ স্কন্ধ পুৰঞ্জন চৰিতৰ জৰিয়তে 24 চন্দভাগীত সুন্দৰভাৱে ইতিমধ্যে প্ৰকাশ কৰিছে যে প্ৰাচীন বৰ্হিষী নামৰ এজন ৰজাৰ
পুত্ৰ আছিল 10 জন, যাক 10 প্ৰচেতস বুলি কোৱা হয়। সেই 10 প্ৰচেতসগণে মুক্তি লাভৰ অৰ্থে বনলৈ গৈ চিন্তা কৰিছে, অৰ্থাৎ ভাবিছে যে কাক চিন্তা কৰিলে এই সংসাৰৰ পৰা জীৱৰ মুক্তি হ'ব। এই ভাবি বনত গৈ তপস্যা নিয়ম আশ্ৰয় কৰাৰ কথা চিন্তা কৰিছে। আৰু সেই স্থানডোখৰ বৰ্তমান পদে আমাক প্ৰকাশ কৰিছিল। পূৰ্বত জাঞ্জল্য ঋষি যি থানত সিদ্ধ ভৈল, হৰি গুৰু চৰণ প্ৰসাদে, সেহি স্থানে দশু ভাই, তত্ত্ব বিচাৰি চাই, আন এৰি পৰম আহ্লাদে। আহ্লাদ মানে আনন্দ। সিদ্ধান্ত দিছে পূৰ্বতে জাঞ্জল্য নামৰ এজন ঋষিয়ে সেই স্থানতে ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তক চিন্তা কৰি পৰম গতি, পৰম সিদ্ধি লাভ কৰিছিল। আৰু সেই স্থানডোখৰকে তেৰা সমস্তই অৰ্থাৎ 10 প্ৰচেতসগণে নিৰ্বাচন কৰি পৰম আনন্দ মনেৰে হৰিক আৰাধনা কৰিবৰ বাবে চিন্তা চৰ্চা কৰিছে। বৰ্তমান পদে আমাক এনেকৈ সিদ্ধান্ত দিছে, ৰাম একাদশ ইন্দ্ৰিয়ক আপোনাৰ বৈশ্য কৰি, প্ৰাণ যে বায়ুক নিয়মিয়া, সমান কৰি আকাই বহি আছা একে ঠাই, দশোজনে আসন কৰিয়া। হে ৰাম পৰম নিৰ্মল ব্ৰহ্ম, মন প্ৰাণ সমৰ্পিয়া, নিবিড় সমাধি ধৰি ধ্যান, দেৱৰ সভাৰ সন্তে দেৱ ঋষি নাৰদেও, দশকো দেখিলা এক স্থান। যি স্থানত একাদশ ইন্দ্ৰিয়ক বশ্য কৰি 10 প্ৰচেতসগণে মনক নিয়ম কৰি জাঞ্জল্য ঋষিয়ে সিদ্ধি লাভ কৰা সেই স্থানত আসনাধীষ্ঠ হৈছে। এই একেলগ হোৱা দৃশ্যটো স্বৰ্গৰ অৰ্থাৎ দেৱ ঋষি নাৰদেও এই পৰম দৃশ্যটো দৰ্শন পাইছে। ক'ত? স্বৰ্গতেই দৰ্শন পাইছে। আৰু দৰ্শন পাই দেৱ ঋষি নাৰদে তৎক্ষণাৎ সেই স্থানত আহি উপস্থিত হৈছে। আৰু তাৰ পাছত আমাক পদে প্ৰকাশ কৰিছে, নাৰদক আগে দেখি সমাধিক পৰিহৰি, দশু ভাই উঠিলা তেখনে, পাদ্যে অৰ্ঘে পূজা কৰি, দুখানি চৰণে ধৰি, আদৰিয়া দিলন্ত আসন। তাৰ পাছত আসনাধীষ্ঠ হৈ থকা 10 প্ৰচেতসগণে আসনৰ পৰা লাহেকৈ উঠি পাদ্য অৰ্ঘ ধূপ দীপ গন্ধ পুষ্প সহিতে দেৱ ঋষি নাৰদক আদৰ শুশ্ৰূষা সেৱা নিবেদন কৰি আসন আগবঢ়াই দিছে বহিবৰ বাবে। এইখিনিতে আমি এটা কথা সমস্ত জনাই চিন্তা কৰিলে বুজি পাম, শাস্ত্ৰসন্মতে এটি সিদ্ধান্ত দিছে 10 প্ৰচেতসগণে দেৱ ঋষি নাৰদক পাদ্য অৰ্ঘ সহিতে সেৱা নিবেদন কৰিছে। তাৰমানে পাদ্য অৰ্ঘ শব্দৰ অৰ্থ হ'ল চৰণ ধোৱা জল আৰু হাত মুখ ধোৱা জল, পাদ্য আৰু অৰ্ঘ।
এতিয়া আমাৰো সাংসাৰিক এই ব্যৱস্থাটোৰ মাজত যেতিয়া আমি গৃহস্থী ধৰ্ম পালন কৰি থাকোঁ, গৃহস্থী ধৰ্ম পালন কৰোঁতে এই মায়াময় সংসাৰখনত ভকতৰ সেৱাৰ এভাগী নাম অনুষ্ঠান বা গৃহৰ মধ্যে এনেকৈ এভাগী অনুষ্ঠান কৰিলে শাস্ত্ৰসন্মতে আমি দুভাগী পাত্ৰত দুভাগ জল ৰখাৰ ব্যৱস্থাটো আমি কৰিব লাগে। এই দুভাগীৰ নামেই হ'ল পাদ্য আৰু অৰ্ঘ্য। ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ভকতৰ সেৱা। ভকতক চাহ জলপান খুৱাম নোখুৱাম এইটো পাছৰ কথা, কিন্তু ভকতক সেৱা কৰাৰ উত্তম ব্যৱস্থাটো হ'ল পাদ্য অৰ্ঘ্য সহিতে পদূলি মূৰতে চৰণ ধুৱাই দিয়াৰ ব্যৱস্থা। এতিয়া হঠাতে যদি এজন অতিথি আহে আমাৰ গৃহলৈ, তেতিয়া আমি সেই সেৱাভাগ কৰাৰ পৰা হয়তো অকণমান বিৰত থাকিব লগা হয়। কিন্তু আমি অকণমান যদি চিন্তা কৰোঁ যে হঠাৎ যদি ভকত আহি আমাৰ গৃহত উপস্থিত হয়, তেতিয়া আমি সেই সেৱাভাগ নিজে কৰিব নোৱাৰিলেও সেই সেৱাভাগ ভকতজনে যাতে কৰি ল'ব পাৰে তাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ। বাৰাণ্ডাৰ কাষতে অৰ্থাৎ ভিতৰলৈ উঠি যোৱা সেই খটখটিৰ কাষতে যদি আমি দুটি পাত্ৰ নহ'লেও অন্তত এটি পাত্ৰ প্ৰত্যেক দিনাই পুৱাৰ ভাগত আমি গুৰু সেৱা কৰিবলৈ যাওঁতেই বা যোৱাৰ আগতেই যদি আমি ৰাখি থওঁ এটি পাত্ৰত অলপ পানী, যে কোনো এজন ভকত যদি হঠাৎ ওলাই আমাৰ গৃহত আহি উপস্থিত হয়, আমি যদি সেউকী সমস্ত গৃহত যদি ভিতৰত থাকোঁ, তেতিয়া সেই ভকতজনে যাতে তৎক্ষণাৎ নিজৰ হাত মুখ সেই পাত্ৰটোৰ পৰা জল লৈ ধুব পাৰে, এই ব্যৱস্থাটো আমি প্ৰত্যেক দিনাই কৰি ৰাখিলেও শাস্ত্ৰসন্মত অলপ হ'লেও এটি জীৱৰ প্ৰতি ঈশ্বৰৰ কৃপা বৰ্ষণ হয়। কিন্তু আনুষ্ঠানিকতা ৰক্ষা কৰিলে আমি দুটি পাত্ৰত এনেকৈ ৰাখিব লাগে, এই সিদ্ধান্তটো শাস্ত্ৰই আমাক ইতিমধ্যে পদে প্ৰকাশ কৰিলে। আৰু তেনে নীতি নিয়মৰ মাধ্যমেৰে দশ প্ৰচেতসগণে দেৱঋষি নাৰদক মান্যতা প্ৰদান কৰিছে, শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিছে। তাৰ পাছত এৰাম দেশন্ত নাৰদ ঋষি, আচন্ত আসনে বসি, পুচিলন্ত আতীয় নুৰাগে, পথত কুশলে গুৰু আহিলাই আপুনি এঠা, তব দৰ্শন কত ভাগ্য। নাৰদেও মনৰ আনন্দত তেৰা সমস্তৰ কুশল বাৰ্তা সুধিছে, আৰু দশ প্ৰচেতসগণেও মনৰ ভাৱনা প্ৰকাশ কৰিছে যে আজি আমি তুমি হেন মহামহন্তক দৰ্শন পাইছোঁ, আমাৰ জীৱন ধন্য হৈছে। হীৰা ৰবিৰ প্ৰকাশে যেন জগত প্ৰকাশ হয়, সবাৰে গোচয়ত মোময়, তজু আগমনে যেন আহমাৰ ভৈলে কমন, গুচিল দুৰ্ঘোৰ ভৱ ভয়। যেনেকৈ সূৰ্য পূব দিশত উদয় হোৱাৰ লগে লগে সমস্ত আন্ধাৰ নাশ হৈ সমস্ত জগত পোহৰময় হৈ যায়, ঠিক তেনেকৈ সেই গুৰু দেৱঋষি তোমাৰ আগমন, তোমাৰ দৰ্শন আমি লাভ কৰাৰ লগে লগে এই ভৱ সংসাৰৰ যি ভয়, এই সমস্ত আমাৰ নাইকিয়া হৈ গ'ল। হে ৰাম মহেশে খাতে যিটো, জ্ঞান ভক্তি কহিলন্ত, সমুখ কৰাইলা নাৰায়ণ, বহুকাল বহুতৰে
বিষয় ভুঞ্জিয়া ঘৰে সকলে আহমাৰ ভৈল চন ৰাম সেহিটো আধ্যাত্ম জ্ঞান কহিয়োক বিদ্যমান ফট ফট শৌক হৃদয়ত তোমার প্ৰসাদে স্বামী আৰ বাৰ জানো আমি আপোনাৰ যেন থান সেই দেৱঋষি পূৰ্বতে শিৱ পূৰ্বতে নাৰায়ণ আদি সমস্তই আমাক যি ভক্তি জ্ঞান প্ৰকাশ কৰিছিল সেই সমস্তখিনি বহুকাল বিভিন্ন ধৰণে গৃহস্থী ধৰ্ম পালন কৰোঁতে আমি সকলোখিনি পাহৰি থাকিলোঁ পাহৰণি গৰ্ভত সোমাই গ'ল আমাৰ পুনশ্চ সৌভাগ্য হৈছে যে আমি তোমাৰ নিচিনা এজন পৰম বৈষ্ণৱক আজি দৰ্শন পালোঁ গতিকে সেই দেৱঋষি সেই পূৰ্বতে যে আমাক ভগৱান নাৰায়ণ আৰু শিৱই যি ভক্তি জ্ঞান প্ৰকাশ কৰিছিল সেই পাহৰি যোৱাখিনি আমাক তুমি পুনশ্চ কৃপা কৰিব নোৱাৰানে এইবুলি দেৱঋষি নাৰদৰ চৰণ কমলত দশ প্ৰচেতসগণে সেৱা নিবেদন কৰিছে হে ৰাম যিটো জ্ঞান পায়াই আমি অপ্ৰয়াসে তৰিবহু সংসাৰৰ জন্ম মৃত্যু জৰা বুলুহু কাতৰ বাণী সেৱকৰ পুত্ৰ জানি আহমাক নিস্তাৰা প্ৰভু তৰা সেই দেৱঋষি যি জ্ঞান লাভ কৰিলে আমি অনায়াসে এই সংসাৰৰ জন্ম মৃত্যু এই ব্যৱস্থাটোৰ পৰা তৰি যাব পাৰিম বুলুহু কাতৰ বাণী তোমাৰ চৰণ কমলত আমি সবিনয়ে সেৱা নিবেদন কৰা হৈছে যে আমাক তুমি তোমাৰ পুত্ৰহেন ভাবি এই সংসাৰৰ পৰা তৰি যোৱা সেই পথ জ্ঞান ভক্তি তুমি আমাক পুনশ্চ কৃপা কৰা হে ৰাম ৰাজপুত্ৰ গণে তত্ত্ব পুচিলন্ত নাৰদত শুনি মুনি ভৈলা আনন্দিত কহিবাক ভক্তি জ্ঞান এৰিয়া বচন আন হৰিত নিবিৰ কৰি চিত্ত সেই প্ৰাচীন বৰ্হিষী ৰাজাৰ পুত্ৰ দশ প্ৰচেতসগণে যেতিয়া দেৱঋষি নাৰদক এই পৰম তত্ত্ব প্ৰকাশ কৰিবৰ বাবে সেৱা নিবেদন কৰিলে এই সেৱাত দেৱঋষি নাৰদ অতিশয় আনন্দিত হ'ল কিয়নো দেৱঋষি নাৰদে সদায় প্ৰভু ভগৱন্তৰ নামকেই চিন্তা কৰি থাকে সেই সূত্ৰে তেৰাক পুনৰ তেৰাৰ সেই শিষ্যসকলে যেতিয়া তেৰাৰে স্বামী জগতৰ সৰ্বশক্তিমান পিতৃস্বৰূপ ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত নাৰায়ণৰ নাম প্ৰকাশ কৰিবলৈ সেৱা ধৰিছে স্বাভাৱিকতে দেৱঋষি নাৰদ অতিশয় আনন্দিত হৈ পৰিল আৰু কহিবাক ভক্তি জ্ঞান এৰিয়া বচন আন হৰিত নিবিৰ কৰি চিত্ত তৎক্ষণাৎ তেওঁ বাকী ভাল বেয়া এইবিলাক
এৰি কেৱল এক ঈশ্বৰ প্ৰভু ভগৱন্তৰ নাম পৰম আনন্দ মনেৰে প্ৰকাশ কৰিবৰ বাবে মন চিত্ত কায় বাক্য সমস্ত স্থিৰ কৰি লৈ আগবাঢ়িছে। ৰাম শুনা ৰাজপুত্ৰ গণ স্থিৰ কৰি প্ৰাণ মন মোহৰ বচন সাৰুদ্ধাৰ বিষয় ভুঞ্জিয়া মিছা হৰিত নাহিকে ইচ্ছা জানা বৃথা জন্ম কৰ্ম তাৰ। সেই প্ৰচেতসগণ তোমালোকে শুনাচোন, কেনেকৈ শুনিবা? স্থিৰ কৰি প্ৰাণ আৰু মন। কাৰ কথা শুনিবা? মই যি ক'ম এতিয়াৰ পৰা তোমালোকে এইখিনি কায় বাক্য মন চিত্ত স্থিৰ কৰি লৈ শুনা। যিটো কথা প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে, এই ৰাম শুনা সভাসদগণ মহাভাগৱত। সেই সভাসদবৰ্গ মহাভাগৱতৰ মহান তত্ত্বটো শুনা। কেনেকৈ শুনিবা, কিয় শুনিবা, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে আমাক ভাগৱতত প্ৰথম স্কন্ধতেই উল্লেখ কৰিছে। যদিও প্ৰত্যেক স্কন্ধৰ পদবন্ধে ছবিচন্দ্ৰ দুলৰীচন্দ্ৰই কৈ আছে যে সেই সভাসদবৰ্গ শুনা সভাসদ পদ মহাভাগৱত হৰি ভকতিৰ পৰম মহত্ব। মহাভাগৱতত হৰি ভকতিৰ মহান তত্ত্ব কেনেকৈ প্ৰকাশ কৰিছে, তাক কেনেকৈ শুনিবা, কিয় শুনিবা, শুনিলে কি লাভ হ'ব, নুশুনিলে কি লোকচান হ'ব, প্ৰত্যেকটো প্ৰশ্ন সুন্দৰভাৱে উত্তৰ প্ৰদান কৰিছে। ৰাম শুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এক শৰণীয়া হৈ যদি শুনা, সেই জীৱ পৰম পদ লাভ কৰিবা। এতিয়া এই কথাটো আমি সমস্ত জনাই নিজক সুধিব লাগিব। যিহেতু বঢ়াৰপো মাধৱ গুৰুজনাই কৈছে অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰৰ মাধ্যমেৰে গীতাৰ 18 অধ্যায় এজোকা ঘোষাৰ জৰিয়তে সুন্দৰভাৱে প্ৰকাশ কৰিছে। অ ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গোচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়। ৰাম এহি মানে গীতাৰ নিৰ্ণয়। ভগৱন্ত ভক্তিৰ লগত যোগ হৈ থাকে, সেইকাৰণে সেই জীৱ ভক্তি কৰা। কেনেকৈ কৰিবা? এক শৰণীয়া হয়। কিয়নো এক শৰণ মাৰ্গৰ জৰিয়তেহে জীৱই ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰে, মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে, এই সংসাৰৰ পৰা গতি লাভ কৰিব পাৰিব। আৰু মায়া মানে কি? খুব সুন্দৰভাৱে আপোনাসৱ সমস্ত জনা সৰ্বজানন্তা জানে। সেই নামঘোষা শাস্ত্ৰতে মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে
ওজতে ক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ ৰাম জানি কৰা পৰিহাৰ এই সংসাৰখনত জীৱক বিপথে পৰিচালিত কৰা তিনিটা বিশেষ তত্ত্বৰ নাম ক'লে কাম ক্ৰোধ আৰু লোভ তিনি তাপ আছে আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক তিনি গুণ আছে সত ৰজ তম এই সমস্তৰ পৰা যদি উদ্ধাৰ পাব বিচাৰা সেই জীৱ তেতিয়াহ'লে হুয়া এক হৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক কৃষ্ণ গুণ নাম অভেদ কবচ সদায়ে যিটো পিন্ধয় তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে অটাংক আৰণি বিন্ধয় ৰাম তাক আৰণি বিন্ধয় এই তিনি তাপৰ পৰা পৰিত্ৰাণ হয় অৰ্থাৎ মায়া ছেদ কৰি পৰম গতি পৰম পদ লাভ হ'ব এই পৰম পদৰ বিষয়ে আপোনাৰভাৱে জানে আমি মাত্ৰ চুই দিয়া হৈছে অকণমান এই ৰাম যিটো জনে যাই মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি হে ৰাম মূৰ্তি মন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মোকলৈও বাপ বুলি কৰয় কাকুতি এয়াই হ'ল পৰম পদ কোনে লাভ কৰিব যি এক অহৰণীয়া হৈ কৃষ্ণ নাম শ্ৰৱণ কৰিব কীৰ্তন কৰিব মহাভক্তি আশ্ৰয় আৰু দেৱঋষি নাৰদেও বৰ্তমান এনেকৈ সিদ্ধান্ত দিলে বিষয় ভুঞ্জয় মিছা হৰিত নাহিকে ইচ্ছা জানা বৃথা জন্ম কৰ্ম তাৰ যিজনে কেৱল মোৰ ধন মোৰ জন মই হলো মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈনো লাগিছে এই বুলি ভাবি বিষয়ৰ মাজত থাকি গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুৰ চৰণৰ পৰা নিজকে আঁতৰ কৰি ৰাখিব তাৰ জন্মও বৃথা তাৰ কৰ্মও বৃথা বুলি সিদ্ধান্ত দিছে গতিকে শুনাচোন সেই ৰাজপুত্ৰসকল এই ৰাম শুনি তাৰ কৰ্ম ঘোৰ ক্ৰন্দন আশয় মূৰ দুই চক্ষু ভৰিব হে পানী নকৰে হৰিত ভাৱ পৰিলে কি হৰি ঠাৱ কোননো শাস্ত্ৰৰ তত্ত্ব জানি সেই জীৱবিলাকক দেখিলে মোৰ চকুৰ পৰা হৰ হৰকৈ চকু পানী ওলায় কোনবিলাক জীৱ যিবিলাক জীৱই
শৰীৰত প্ৰৱেশ কৰি সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় নকৰে, হৰি সেৱা নকৰে, গুৰুদেৱ নাম ভকতৰ আশ্ৰয় নকৰে, সেই জীৱবিলাকে কোন শাস্ত্ৰৰ তত্ত্ব জানিনো এই বাকী নীতি নিয়মবিলাক কৰি থাকে, সেইসকলক দেখি মোৰ অতিশয় দুখ লাগে। হে ৰাম, তাকে বুলিয় কৰ্ম, তাকে বুলিয় ধৰ্ম, তাকে বুলিয় আয়ুষ্মান, অতিশয় প্ৰেম ভাৱে মাধৱৰ দুই পাৱে, ভকতি কৰিলে যিটো জন। হে ৰাম ৰাম, বেদ বিদ গৰ্ভে জাত, সকল লোকত খ্যাত, সদগুৰু দিলাও পবিত্ৰ, পাছে লৈলা দীক্ষা মন্ত্ৰ, জানয় আগম তন্ত্ৰ, কিন্তু ভক্তি নকৰে হৰিত। তাকেহে বুলিয় কৰ্ম, তাকেই কৰ্ম বুলি কয়, তাকেহে বুলিয় ধৰ্ম, তাকেই ধৰ্ম বুলি কয়, তাকেহে বুলিয় আয়ুষ্মান, সেইজনেই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে, জীৱন ধন্য হ'ব পাৰে, অতিশয় প্ৰেমভাৱে মাধৱৰ দুই পাৱে ভকতি কৰিলে যিটোজন, যিজনে এক ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণত অৰ্থাৎ মাধৱৰ চৰণত, মা মানে হ'ল লক্ষ্মী, ধৱ মানে হ'ল স্বামী, সমান মাধৱ। ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। যি জীৱই সৰ্বশক্তিমান ইক্ষতত্ব মাধৱৰ চৰণ চিন্তা সদা সৰ্বদা কৰে, সেইটোৱে হ'ল কৰ্ম, সেইটোৱে হ'ল ধৰ্ম। কিন্তু বেদবিদ গৰ্ভে জাত, সকল লোকত খ্যাত, সদগুৰু দিলা উপবিদ, পাছে লৈলা দীক্ষা মন্ত্ৰ, জানয় আগম তন্ত্ৰ, কিন্তু ভক্তি নকৰে হৰিত। কিন্তু সেইজনে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰে, যিজনে বেদ জ্ঞান লাভ কৰা পাছতো, সদগুৰুৰ পৰা উপদেশ লোৱাৰ পাছতো তেওঁ নিগম শাস্ত্ৰৰ নিয়ম, নিগম তত্ত্বক আশ্ৰয় নকৰি কেৱল আগম তত্ত্ব তন্ত্ৰ মন্ত্ৰৰ মাধ্যমেৰে হৰিক চিন্তা নকৰি বাকী পন্থাৰে জীৱন অতিবাহিত কৰে। অৰ্থাৎ গুৰুদেৱ নাম ভকতকো আশ্ৰয় কৰে, অন্য হাতেদি বৃথা কথা কৈ কৃষক মৰহ, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধে একোকে নবাধৈ, কৃষক নুবুলি হৰি। হে ৰাম, কোন ভাগৱতে ভোজনী শৰাধে, নেৱ যজমান যজি। কোন ভাগী ভাগৱতে ভোজনী শৰাধ ছমহীয়া বছৰিকীয়া কৰি জীৱৰ কল্যাণ হ'ব বুলি সিদ্ধান্ত দিছে। কোন ভাগৱতে ভোজনী শৰাধে নেও যজমান যজি, আকৌ পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজ
গজি। এইবিলাক কথা যদি ভাগৱতৰ পদচন্দৰ মতে কৈ থকা হয়, তেতিয়াহ'লে কৈ থকাজনক চকু পাৰি দেখিব নোৱাৰে। এই নিয়মবিলাক আমাৰ সমাজত চলি থাকে। আৰু দেৱঋষি নাৰদে এই উপদেশবিলাককে দশ প্ৰচেতসগণৰ আগত প্ৰকাশ কৰিছে যে সৎগুৰুৰ ওচৰত শৰণ ল'লে, সৎগুৰুৰ পৰা ভজন ল'লে, শৰণ ভজন শৰণীয়া ভজনীয়া ভক্তি সদাচাৰ চাৰিনমীয়া ভকত হ'ল, অথচ অজমাদি পূজাৰ পাছত সদায় বছৰে বছৰে দৌৰি থাকে। এনেকুৱা নিয়মৰ মাধ্যমেৰে জীৱৰ কেতিয়াও কল্যাণ সাধন নহয়। এয়া হ'ল আগম পন্থা তন্ত্ৰ মন্ত্ৰ। গীতা শাস্ত্ৰটো ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত অষ্টম স্কন্ধত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। হে ৰাম ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই মদ্য মাংস তেজ উচিষ্ট ক ভুঞ্জৈ, ফুৰে পুৰা মাছ খাই। অৰ্থাৎ ২৪টি তত্ত্বৰে গঠিত পঞ্চভূতি এই নৰদেহাৰ মাজত পৰম ব্ৰহ্ম ভগৱান কৃষ্ণ তত্ত্ব হৰিৰূপে প্ৰকাশমান হৈ আছে। প্ৰমাণটো কেনেকৈ পালোঁ? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে কৈছে, যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে ক জৰ ৰাখি। ৰাম প্ৰৱৰ্তে যতে ক জৰ ৰাখি। এই শৰীৰটোত হৰিৰূপী পৰমাত্মা ভগৱন্ত কৃষ্ণ প্ৰকাশমান হৈ আছে। আৰু তাত ইন্দ্ৰিয়গণ আছে, চকু কাণ নাক মুখ হাত ভৰি, দশ প্ৰাণ আছে, মন চিত বুদ্ধি অহংকাৰ ২৪টা তত্ত্ব ইয়াত প্ৰকাশমান হৈ আছে পৰমাত্মাক কেন্দ্ৰ কৰি। আৰু সেইকাৰণে আমি এই শৰীৰটোক ইংৰাজীত কৈ দিওঁ বডি বুলি। অসমীয়াত হ'ল শৰীৰ, ইংৰাজীত হ'ল বডি। কোনোবা এজন ব্যক্তিয়ে এই সোঁৱে বাৱে আমাৰ বহি থকা বাপসকল ইতিমধ্যে বাহিৰলৈ উঠি গৈছে। তেওঁলোকে জনাই থৈ গৈছে যে আমি অকণমান বাহিৰৰ পৰা আহোঁ, আপোনাসৱ বহক, আমি বহি থাকিব পাৰিম। তেওঁলোক ৩-৪জনমান উঠি গ'ল। কিন্তু হাত ভৰি চকু কাণ নাক মুখ এইকেইটাই প্ৰত্যেককে শ্ৰেষ্ঠ বুলি নিজক প্ৰতিপন্ন কৰোঁতে কৰোঁতে চকুৱে যদি কয়, মই দেখুৱাই নিদিলে তই আগলৈও যাব নোৱাৰ, পাছলৈও যাব নোৱাৰ, মইহে শ্ৰেষ্ঠ। হাতে যদি কয়, মই যদি কিবা এটা বস্তু ধৰি মুখত ভৰাই নিদিওঁ শৰীৰটোত ক'ত শক্তিটো পাবি, গতিকে মইহে শ্ৰেষ্ঠ। ভৰি দুটাই যদি কয়, মই যদি ইঠাইৰ পৰা সিঠাইলৈ লৈ নাযাওঁ ক'ত আহাৰ বিচাৰি পাবি একে ঠাইতে থিয় হৈ থাকিলে, গতিকে মইহে শ্ৰেষ্ঠ। এনেকৈ প্ৰত্যেক অংগই শ্ৰেষ্ঠ শ্ৰেষ্ঠ বুলি কৈ থকা এই শৰীৰটোক ইংৰাজীত বডি বুলি কয়। কিন্তু যেতিয়াই ইয়াৰ মাজত থকা সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱে কৈ দিয়ে, হেৰৌ হাত, হেৰৌ ভৰি, হেৰৌ চকু, অকণমান য'ত আউজি বহি আছা তাতেই বহ, মই অকণমান বাহিৰৰ পৰা আহোঁ, তেতিয়া কি হ'ব বাৰু? তৎক্ষণাৎ শৰীৰটো বডিটো ঢাল খাই পৰিব আৰু সকলোৱে কন্দা কটা কৰিব। তাৰ পাছত বগা কাপোৰ এখন দি সেই শৰীৰটোক ঢাকি দিব। এতিয়া সেই শৰীৰটোৰ ভিতৰত কৃষ্ণ তত্ত্ব থকালৈকে আমি সকলোৱে আত্মা বুলি কৈ থাকোঁ। যেতিয়া ইয়াৰ পৰা সেই আত্মা ওলাই যাব তেতিয়া কি বুলি কওঁ? শৰীৰটোক কওঁ ডেড বডি। তাৰ আগলৈকে বডি। কিয় বডি? কাৰণ ইয়াত কৃষ্ণ তত্ত্ব আছিল আত্মা ৰূপে। আৰু সেই আত্মা ইয়াৰ পৰা যেতিয়া ওলাই যাব তেতিয়া আমি শৰীৰটোক কম ডেড বডি, আৰু আত্মাটোৰ আগত এটা শব্দ লগাই দিম
প্ৰেত আত্মা সমান প্ৰেতাত্মা বুলি কওঁ। এতিয়া সেই প্ৰেতৰ অৰ্থে ছমাহৰ মূৰত ছমহীয়া, বছৰেকৰ মূৰত বছৰিকীয়া যদি কৰি থাকোঁ, তেতিয়াহ'লে এই বৰ্তমান ২৪ চন্দ্ৰভাগিতে সুন্দৰভাৱে দেৱঋষি নাৰদে দশপ্ৰচেতসগণক উপদেশ দিছে যে কোন ভাগৱতে ভোজনী শৰাধে নেও যজমান যজি। ভাগৱতৰ কোনভাগী পদ, কোনভাগী ছবি, কোনভাগী দুলৰি, লেচাৰী, জোনা আদিত ক'লে ছমহীয়া বছৰিকীয়া অৰ্থাৎ অজমাদি প্ৰেত আত্মাক পূজা কৰিলে জীৱৰ কল্যাণ হ'ব বুলি ক'তো এবাৰো কোৱা নাই। তৎসত্বেও ভাগৱত শুনি শুনি, ভাগৱত পঢ়ি পঢ়ি, গুৰুৰ ওচৰত শিক্ষা লৈ, শৰণ লৈ, ভজন লৈ আমি যদি সেই নিয়মকেইটাকে কৰি থাকোঁ, তেতিয়াহ'লে জীৱৰ কল্যাণ নহয় বুলি সিদ্ধান্ত দিছে। তাৰ জন্ম কৰ্ম আবে কোন কৰ্ম কৰিবে ক, মন্ত্ৰ জানি কৰিবে ক কিষ। তেওঁ সেইবিলাক শৰণ ভজনৰ কোনো কাম নাই বুলি শাস্ত্ৰ ইতিমধ্যে সিদ্ধান্ত দিলে। ৰাম যিটো মহামন্দ ভাগি ভৱ তৰি বাক লাগি, যিটো জনে নপাইলা উদিশ। যিজন মহামন্দভাগী সেইজনে এই ভৱ সংসাৰৰ পৰা তৰি যাবৰ উপায়টো সহজতে লাভ কৰিব নোৱাৰে। মন্দভাগী কোনজনক ক'লে? যিজনে শৰণ ল'লে, ভজন ল'লে, কিন্তু সকলোখিনি মিহলাই সেৱা কৰি থাকে। এই ৰাম দেৱতা গণৰ সম আয়ু পায়া মনোৰম, বেদৰ বিহিত কৰ্ম কৰে পৰম উত্তম সাৰ, হৰিত ভকতি তাৰ ফল অবিহিত কৰ্ম কৰে। ৰাম শাস্ত্ৰে বা কৰিব কিষ, যেন খায়া মৰে বিষ। ইহ পৰলোকে নাহি সুখ, তপ আচৰিলা ঘোৰ নমো নমো কৰে চুৰ। কোন ফল হৰিত বিমুখ। নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে, শাস্ত্ৰ গুৰু সবে শিষ্যৰ কৃপায়ে শুদ্ধ উপদেশ দিব। শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব। অৰ্থাৎ শাস্ত্ৰত শুদ্ধ উপদেশ দিছে, গুৰুৱেও শুদ্ধ উপদেশেই দিছে। কিন্তু আমি শিষ্য সবে যদি শাস্ত্ৰৰ সেই শুদ্ধ উপদেশ পালন নকৰোঁ, গুৰুৰ ওচৰত শৰণ ভজন লোৱাৰ পাছত অ হৰিত শৰণ লয়া যিটো জন, এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। ৰাম সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। হৰিত শৰণ ল'লোঁ, শাস্ত্ৰ গুৰু সবে উপদেশ দিলে, কিন্তু হৰিত শৰণ লৈ পাছৰ কৰ্ম দুটা নকৰিলোঁ। পাছৰ কৰ্ম দুটা হ'ল হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। এই কৰেটোৰ ঠাইত আমি নকৰেটো কৰি আছোঁ। এতিয়া হৰিত শৰণ ল'লোঁ বোলে কিমান চনত ল'লা? 2000 চনতে শৰণ ল'লোঁ। তুমি আমাতকৈ বহুত সৰু। বোলে কেনেকৈ? মই 1985 চনতে শৰণ ল'লোঁ। তাৰমানে তুমি মোতকৈ 15 বছৰ সৰু। কোন কিমান বছৰ সৰু এইটো ডাঙৰ কথা নহয়।
শাস্ত্ৰক গুৰু সবে দিয়া শুদ্ধ উপদেশটো হৰিনাম শ্ৰৱণ কীৰ্তন আমি প্ৰত্যেক মুহূৰ্ততে পালন কৰিছোঁ নে নাই কৰা? যদি কৰিছোঁ তেতিয়াহ'লে শাস্ত্ৰসন্মতে ঈশ্বৰৰ কৃপা আমি লাভ কৰিম। যদি আমি তাক পালন কৰা নাই তেতিয়াহ'লে অপৰাধটো শাস্ত্ৰৰো নহয়, অপৰাধটো গুৰুৰো নহয়, অপৰাধটো হ'ব আপুনি মই শিষ্যৰ নিজৰ নিজৰ। দ্বিতীয় স্কন্ধত খুব সুন্দৰভাৱে কৈছে, হে ৰাম অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত হেন জানি যাৰ আছে মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিব কৃষ্ণ কথা। মৃত্যুৰ প্ৰাক মুহূৰ্তত যি জীৱই কৃষ্ণ নাম আশ্ৰয় কৰিব পাৰে তাৰ মহিমা কৈ কৈ শেষ কৰিব নোৱাৰে। গীতা শাস্ত্ৰৰ অষ্টম অধ্যায়ৰ 6 নম্বৰ শ্লোকত ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত কৈছে, ইয়ং ইয়ং ইয়পি স্মৰণে তেজতন্তে কলেৱৰম তম তমেৱতী কন্তেৱ সদা সদ্ভাৱ ভাবিত। হে অৰ্জুন, মৃত্যুৰ প্ৰাক মুহূৰ্তত জীৱই যাক চিন্তা কৰি সংসাৰ এৰিব সি পাছৰ জন্মত সেই শৰীৰত অৱস্থান কৰিব। প্ৰমাণ, ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত প্ৰথমজনৰ নাম হ'ল ভৰত। সেই ভৰতৰ নামেৰে আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ। আৰু সেই ভৰতে গৃহস্থী ধৰ্ম পালন কৰোঁতে তাৰ পাছত 3 জন্মত গতি পাইছে। ভগৱন্তক চিন্তা কৰিবৰ বাবে যেতিয়া সন্ন্যাস লৈ বনলৈ গমন কৰিছে, সেই বনৰ মাজত গৈও পুনশ্চ কেও কিছু নোহোৱা এটা হৰিণ পোৱালীক আশ্ৰয় দি প্ৰত্যেক মুহূৰ্ততে হৰিণ পোৱালীটোক ভৰণ পোষণ দিওঁতে দিওঁতে এটা চিন্তাই প্ৰত্যেক দিনা মনৰ মাজত খোপনি পুতি ল'লে যে কেনেবাকৈ যদি মই মৰি থাকোঁ এই হৰিণ পোৱালীটোৰ কি অৱস্থা হ'ব। এই ভাৱনাটো থাকোঁতে থাকোঁতে যেতিয়া ভৰতে এই শৰীৰৰ পৰা জীৱাত্মা ওলাই গ'ল, তাৰ প্ৰাক মুহূৰ্তত চিন্তা কৰিছিল সেইটোকে মই যদি মৰি থাকোঁ হৰিণ পোৱালীটোৰ কি হ'ব। এই চিন্তাতে ভৰতৰ মৃত্যু হ'ল আৰু সেইকাৰণে পাছৰ জন্মত ভৰতে হৰিণ ৰূপে জন্মগ্ৰহণ কৰিব লগা হৈছে। আমিও যদি কেনেবাকৈ চিন্তা কৰোঁ যে মোৰ গৰু ছাগলীকেইটা কি হ'ব মই মৰিলে, মোৰ হাঁহ পাৰ কুকুৰাকেইটাৰ কি হ'ব মই মৰি থাকিলে, কোনে চাব, এনেকুৱা বিষয় বাসনাৰ মাজত থাকি আমিও যদি এই সংসাৰ এৰোঁ তেতিয়াহ'লে পাছৰ জন্মত আমাৰো জীৱ গৈ সেই শৰীৰত অৱস্থান কৰিব। এই সিদ্ধান্তটো আমাক প্ৰকাশ কৰিছে। বৰ্তমান পদে ক'লে যে শাস্ত্ৰৰ কোনো অপৰাধ নাই, গুৰুৰো কোনো অপৰাধ নাই, যদিহে শিষ্যই তাক পালন নকৰি বিপৰীত চিন্তাৰ মাজেৰে জীৱন অতিবাহিত কৰি থাকে। গতিকে সেই প্ৰচেতসগণ তোমালোকে শুনাচোন। এৰাম বাক্যে আতি চতুৰতা ৰতি নাই হৰি কথা কোন ফল তাৰ চতুৰালি যেন ঘৰে দ্ৰব্যজাক বিধাতা বঞ্চিলে তাংক লোন এৰি ফুটি খাৰ খালি। হে ৰাম ৰাম 4 শ্লোক একেবাৰে যিজনে কৰিবে পাৰে, অনেক শাস্ত্ৰত আছে
হিয়া কিছু ফল নাহি তাৰ সুৰৰব হৱে ভাৰ হৰিত ভকতি নকৰিয়া। বহুত শাস্ত্ৰৰ জ্ঞান আছে, কিন্তু হৰিত ভকতি নকৰে, ভকতৰ সংগ অনুসৰণ নকৰে, সাধু সংগ অনুসৰণ নকৰে, কেৱল চাতুৰালিৰ মাধ্যমেৰে জীৱনটো অতিবাহিত কৰে। বোলে ভকতৰ সংগলৈ গ'লেনো কি হ'ব, একেখিনি কথাকেহে ওলাব, এইখিনি কথা দেখোন শাস্ত্ৰ তেনেকৈ কৈ আছে, মই দেখোন এইখিনি জানোৱে, এনেকুৱা ভাৱনাত থকা হয়। তাৰ পাছত যেন ঘৰে দ্ৰব্যজাক বিধাতা বঞ্চিলে তাকো লোণ এৰি ফুটি খাৰ খালি। আনৰ ঘৰত গ'লে কৃষ্ণ বুলি নকলে দ্ৰব্যভাগ গ্ৰহণ নকৰে, কিন্তু নিজৰ ঘৰলৈ অহা অতিথিজনক তাৰ এটাও নিয়ম পালন নকৰাকৈ সেৱাভাগ আগবঢ়ায়, দ্ৰব্যভাগ আগবঢ়ায়। কেৱল আনৰ ভুলটো দেখা, নিজৰ ঘৰত অৰ্থাৎ বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি, এনেকুৱা কিছু কিছু নিয়ম আছে। বোলে পাছফালে আগফালে দুৱাৰ দাং, পাছফালে ধোবাং বাং, এনেকুৱা কিছু কিছু নীতি নিয়ম আমাৰ সমাজত প্ৰায় চলি থাকে। এইখিনি নিয়মৰ কথাকে বৰ্তমান পদে আমাক প্ৰকাশ কৰিছে। এই ৰাম যেন সেহি কথা মাত্ৰতে খনে বুজিবে পাত্ৰ, বলিষ্ঠ ইন্দ্ৰিয় পটুতৰ নানাবিধ কৰ্মগণ সাধে পুনুতে তীক্ষ্ণ বিফল বিষ্ণুত বিমুখৰ। ঈশ্বৰ কৃষ্ণত যাৰ বিমুখ, নানা কৰ্মগণ কৰে। সন্তানৰ যে বাৰ্থডেটো পাতে আপোনালোকে জানে, সেই বাৰ্থডে শাস্ত্ৰসন্মত নহয়, সেই বাৰ্থডেটোও কৰে, পিতৃ মাতৃৰ বছৰিকীয়াও কৰে, ছমহীয়াও কৰে, আকৌ ইপিনে এক শৰণ বুলি, এক শৰণীয়া বুলি সমাজৰ আগত এই কথাটো জহাই ফুৰে। গোটেইখন শাস্ত্ৰৰ লগত কিবা নিমিলা খেলি মেলি অংক এটাৰ মাজত আমি জীৱনটো অতিবাহিত কৰি থাকোঁ। মিহলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰ, শৃংগাৰতে সুখ নাই কটি ভাংগে তাৰ। এই বিষয়বস্তুখিনি আমি শুদ্ধ চিন্তাৰ মাজেৰে যদি আগবাঢ়োঁ, শাস্ত্ৰৰ মাধ্যমেৰে যদি আগবাঢ়োঁ, তেতিয়াহ'লে আমি সাধু সংগ আশ্ৰয় কৰিব লাগিব। আৰু সাধু সংগ আশ্ৰয় কৰিলে প্ৰত্যেকটো কথা আমি তন্ন তন্নকৈ বুজি পাব পাৰিম। আৰু সেই মতেৰেহে আমাক গুৰুজন বস্তুৱে জীৱন অতিবাহিত কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। যিটো কথা আমি সমস্ত জনাই এনেকৈ বুজি পাওঁ, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। খাদ্য দ্ৰব্য জল পুষ্প ফল মূল অন্ন আদি সমস্তকে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। তেতিয়া কি হ'ব জানেনে? শাস্ত্ৰত সিদ্ধান্ত দিছে, ৰামে তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। গৃহস্থী ধৰ্ম পালন কৰা বাপসকল আইসকল তেতিয়াই কৃষ্ণদেৱৰ কৃপাধন্য হৈ পৰম মুক্তিৰ পাত্ৰ হৈ যাব পাৰে। এতিয়া আমাৰ সমাজতো দেখা যায়, সিদ্ধান্ত ৰন্ধন কৰিবৰ বাবে যি দুই তিনিজনক দায়িত্ব দিয়ে, তাৰা সমস্তই আজ্ঞাটো ঠিকেই লয়, কিন্তু আজ্ঞাটো লোৱাৰ পাছত ৰন্ধন কৰিবলৈ যাওঁতে ৰন্ধন প্ৰণালীটিও ঠিকেই আৰম্ভ কৰে, কিন্তু তাৰ পাছত পৰচৰ্চা পৰনিন্দাৰ মাজত আধা ঘণ্টামান সময় সিদ্ধমুঠিও লৰাই থাকিব মুখেৰে। কাৰ সমাজত কাৰ ঘৰত সিদ্ধান্ত ৰন্ধন কৰোঁতে ক'ত নিমখ চোকা হ'ল, কেনেকুৱা হ'ল, এইবিলাক কথা পাতি থাকে।
এইবিলাক কথা পাতি থাকি কৃষ্ণত শৰণাপন্ন হোৱাকৈ এইবিলাক নিয়ম পালন কৰি থাকিলে নহ'ব। যি ধৰণে আইগৰাকীয়ে সিদ্ধান্তমুঠি ৰন্ধন কৰিবলৈ গৈ কাণত মোবাইলটো লৈ বেলেগৰ লগত ফোনত কথা পাতিবলৈ, তাক ময়ো দেখিব নোৱাৰোঁ, তুমিহে বোলে এনেকৈ ক'লা, বৰ ভাল কৰিলা দেই, মই পোৱা হ'লে সেইদিনা আৰু দুষাৰমান ক'লোহেঁতেন, আৰু ইপিনে সিদ্ধমুঠি লৰাই থকা হৈছে। তো এইবিলাক নিয়ম শাস্ত্ৰসন্মত নহয়। গতিকে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে আমি শুদ্ধ সাত্বিক ভাৱাপন্ন হৈ প্ৰত্যেকটো বিষয় আমি আশ্ৰয় কৰিছোঁ নে নাই কৰা। যদি কাৰোবাৰ ফোন আহে, আমি দৰকাৰ হ'লে ৰান্ধনি ঘৰৰ পৰা ওলাই আহিম, দৰকাৰ হ'লে ৰন্ধন কাৰ্যত যিকণ সময় দিম 1 ঘণ্টা, সেই সময়কণ ফোনটো আমি ছুইচটো অফ কৰি থ'ম। সেইকণ সময় আমি কেৱল এক শুদ্ধ সাত্বিক আহাৰ আমি ৰন্ধন কৰিম, আৰু সেই আহাৰমুঠি গ্ৰহণ কৰা প্ৰত্যেকজন জীৱ যাতে ঈশ্বৰৰ কৃপা ধন্য হ'ব পাৰে, প্ৰত্যেকটো কথা আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। হে ৰাম কৰয় অষ্টাংগ যোগ এৰিয়া বিষয় ভোগ, সাধে দেহ আত্মা জ্ঞান মাত্ৰ, নকৰে হৰিতৰতি কেৱলে শাস্ত্ৰত মতি, নোহে সিটো একো ফল পাত্ৰ। বেদ শাস্ত্ৰ পঢ়ে নিত নাহি মাধৱত চিত, ভোজনীৰ নাম মাত্ৰ লয়ে, সন্ন্যাসী শুয় যায় ভকতিৰ গোন্ধ নাই, নিৰৰ্থক দণ্ড মাত্ৰ বৱে। অষ্টাংগ যোগ সাধন কৰে, বিষয় ভোগ ত্যাগ কৰে, সাধে দেহ আত্মা জ্ঞান মাত্ৰ। যিসকল মন্দিৰে মন্দিৰে ঘূৰি ফুৰে, বিয়া বাৰু নকৰাই সন্ন্যাস ধৰ্ম পালন কৰে, হাতত কমণ্ডলো দণ্ড লৈ ফুৰে, বেদ শাস্ত্ৰ পঢ়ে নিতে 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 শাস্ত্ৰ পঢ়ি থাকে, মাধৱত কিন্তু চিত্ত নাই, কেৱল ভোজনীৰ আশাত সেই নিয়মবিলাক কৰে। আপোনাসৱে আমাৰ ভাৰতবৰ্ষত কিমান মঠ মন্দিৰ আছে দেখিছে। এই মঠ মন্দিৰবিলাকত কোটি কোটি টকা এদিনত আয় হয়, মানে উপাৰ্জন হয়। সোণৰ অলংকাৰ সেই মন্দিৰত গৈ ভক্তসকলে দান দিয়ে, কিন্তু সেইটো দানৰ কথা শাস্ত্ৰই আমাক এবাৰো নাই কোৱা। আৰু বৰ্তমান এই কথাটোকে কৈ আছে যে বেদ শাস্ত্ৰ পঢ়ে নিতে, মঠ মন্দিৰত প্ৰত্যেক দিনাই বেদ শাস্ত্ৰ পাঠ কৰি থকা হয়, অধ্যয়ন কৰি থকা হয়, কিন্তু একদেৱ এক সেৱ একত বিনে নাইক নাহি মাধৱত চিত্ত, মাধৱত চিত্ত অৰ্পণ নকৰে, ভোজনীৰ নাম মাত্ৰ লৱে। এই ব্যৱস্থাটো বৰ্তমান পদে ক'লে ভোজনীৰ নাম মাত্ৰ লয় বুলি কৈছে। সন্ন্যাসী শুয় যায়, সন্ন্যাসী হ'বলৈ যায়, ভকতিৰ গোন্ধ নাই, নিৰৰ্থক দণ্ড মাত্ৰ বৱে। কেৱল বৃথাশ্ৰম, এই ব্যৱস্থাটোৰ মাজত এটি জীৱৰ লাভ হয় বুলি কৈছে। কেৱল বৃথাশ্ৰমহে হয়, ইয়াৰ পৰা জীৱৰ কল্যাণ নহয়। আমি মহামূঢ়মতী আপোনাসৱে জানে, ক্ষীণমিন শৰীৰ নাম প্ৰাণজিৎ, প্ৰাণজিৎ নামৰ ক্ষীণমিন শৰীৰটোৱে আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি অনুষ্ঠানত আহি আসনাধীষ্ঠ হৈ কৃষ্ণ কথা কোৱা হৈছে। শাস্ত্ৰৰ পদে অৰ্থাৎ ভাগৱতৰ পদে যি কৈছে, সীমিত জ্ঞানে মাত্ৰ আমি আলোচনা আগবঢ়োৱা হৈছে। আৰু ইয়াতো ভুল কুটি ৰৈ যাব, এইটো স্বাভাৱিক, কাৰণ মানুহ মাতৃ ভুল থাকেই। কিন্তু এইখিনি কৰিবলৈ যাওঁতে, আসনত আসনাধীষ্ঠ হ'বলৈ যাওঁতে আমি যদি কেনেবাকৈ কওঁ যে বা আপোনাৰ গৃহত অনুষ্ঠান কৰিবলৈ যাওঁতে 10,000 মান টকা যদি আপুনি নিদিয়ে, তেতিয়াহ'লে আমি অনুষ্ঠান ভাগ কৰিব পৰা নাযাব, তেতিয়াহ'লে শাস্ত্ৰৰ পদে কোৱা এই অৰ্থটো আমাৰ লগতো খাপ খাই যাব। যদিহে আমি এনেধৰণে আমাৰ জীৱন পদ্ধতিটো আগবঢ়াই আনো, এইটো যিহেতু শাস্ত্ৰৰ বিৰোধ, গতিকে আমি এই নিয়মটো কেতিয়াও আশ্ৰয় কৰাটো উচিত নহয়। সেইকাৰণে আমি অনুষ্ঠান কৰিবলৈ যাওঁতে সেউগীয়ে যি দিব বা দিলেও নিদিলেও তাত আমি আক্ষেপ ভূক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই। দিবও পাৰে, নিদিবও পাৰে,
এইটো চিন্তা সৰ্বপ্ৰথমে আমি যদি কৰোঁ দিবই লাগিব, তেতিয়াহ'লে এইটো শাস্ত্ৰৰ বিৰোধ। আৰু এই নিয়মটো যদি প্ৰাণজিত নামৰ এই শৰীৰটোৱে কেনেবাকৈ ক'ৰবাত পালন কৰা আপোনাসৱে শুনিছে বা পালন কৰা আপোনাসৱে দেখিছে, তেতিয়াহ'লে আপোনাসৱে সেই মুহূৰ্ততে আমি মহামূৰ্খমূৰ্তিকো এই জ্ঞানটো মনত পেলাই দিবৰ বাবে আমিও সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ।